হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। LPUP টিচাৰ ৰিক্ৰুটমেণ্ট 2024 এছিষ্টেণ্ট টিচাৰৰ পোষ্ট মুকলি হৈ আছে। মুঠ 5,550টা পদ মুকলি হৈ আছে। 70,000 টকালৈকে হ'ব দৰমহা বন্ধুসকল। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব। 18 বছৰৰ পৰা পাৰিব 40 বছৰলৈকে এপ্লাই কৰিবলৈ। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা আলোচনা কৰিম। আৰু যদি চেনেলটোত নতুন আহিছে, ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিব। গতিকে চাই থাকিব ভিডিঅ'টো শেষলৈকে, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। DEE LPUP শিক্ষক নিযুক্তি 2024, ইয়াত 5,550টা সহকাৰী শিক্ষক অৰ্থাৎ এছিষ্টেণ্ট টিচাৰৰ পদ মুকলি হৈ আছে। DEE LPUP শিক্ষক নিযুক্তি 2024। প্ৰাথমিক শিক্ষা সঞ্চালকালয় DEE অসমৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ অধীনত অসমৰ নিম্ন আৰু বিদ্যালয়ত সহকাৰী শিক্ষকৰ 5,550টা পদত নিযুক্তিৰ বাবে দুখনকৈ নিয়োগ অধিসূচনা প্ৰকাশ কৰিছে। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীয়ে অনলাইন আবেদন কৰিব পাৰিব। ইয়াত LP আৰু UP শিক্ষকৰ পদ মুকলি হৈ আছে। LP লৱাৰ প্ৰাইমেৰী আৰু UP মানে আপাৰ প্ৰাইমেৰী। DEE LPUP শিক্ষক নিযুক্তিৰ সবিশেষ পদৰ নাম সহকাৰী শিক্ষক অৰ্থাৎ এছিষ্টেণ্ট টিচাৰ LP স্কুলত মুকলি হৈ আছে। আৰু সহকাৰী শিক্ষক UP আপাৰ প্ৰাইমেৰী অৰ্থাৎ ME স্কুলত মুকলি হৈ আছে। পোষ্টৰ সংখ্যা 5,550টা পোষ্ট ওলাই আছে টোটেল। নিম্ন প্ৰাথমিকৰ কাৰণে অৰ্থাৎ LP কাৰণে ওলাই আছে 3,800টা পদ। উচ্চ প্ৰাথমিক অৰ্থাৎ ME কাৰণে ওলাই আছে 1,750টা পদ। বিভাগৰ নাম প্ৰাথমিক শিক্ষা সঞ্চালকালয় DEE অসম অৰ্থাৎ ডাইৰেক্টৰেট এলিমেণ্টেৰী এডুকেশ্যন আছাম। দৰমহা স্কেল 14,000 টকাৰ পৰা পাব। PB 2 হিচাপে অৰ্থাৎ 2 হিচাপে পে' কৰা হ'ব। 70,000 টকালৈকে আপোনালোকে পাব। যোগ কৰি গ্ৰেড পে' আৰু অন্যান্য ভাতা প্ৰদানৰ অধীনত গ্ৰহণযোগ্য নিয়মসমূহ আপোনালোকে 70,000 টকালৈকে দৰমহা হ'ব, লগত গ্ৰেড পে'ও থাকিব আৰু অন্যান্য এনাউন্সেছো থাকিব। জিলাভিত্তিক খালী পদ EWS OBC MOBC SC ST P STH PWBD মহিলা আদিৰ বাবে সংৰক্ষণ দেখুওৱা খালী পদৰ জিলাভিত্তিক মজলীয়া আৰু শ্ৰেণীভিত্তিক বিভাজনে কৰিব পাৰে। সময়ত বিজ্ঞাপন বিৱৰণী খালী বিচ্ছেদত দেখা পাব। ইয়াৰ কাৰণে হেল্পলাইন নম্বৰো আপোনালোকৰ দিয়া হৈছে, পিছত আপডেট কৰা হ'ব। এইটো হেল্পলাইন নম্বৰ এটা আপোনালোকে পাব আৰু ইমেইল এটা পাব। আপোনালোকে কিবা কনফিউজ হৈ থাকিলে ফোন কৰি সুধিব পাৰে। আনুষংগিক প্ৰবন্ধ অৰ্থাৎ ৰিলেটেড অসম বিশেষ ডেট 2023। DEE LPUP শিক্ষক নিযুক্তিৰ বাবে যোগ্যতা কি কোৱালিফিকেশ্যন ইয়াৰ কাৰণে থাকিব লাগিব। জাতীয়তা প্ৰাৰ্থী অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, অসমৰ পাৰ্মানেণ্ট হ'ব লাগিব। বয়সৰ সীমা এজন প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা কম আৰু 2023 চনৰ 1 জানুৱাৰীত 40 বছৰ অধিক হ'ব নালাগে। 18 বছৰ পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। বয়সৰ শিথিলতা থাকিব অৰ্থাৎ এজ ৰিলেক্সেশ্যন দিয়া হ'ব। ইয়াৰ কাৰণে প্ৰাক্তন সেনাবাহিনীৰ কাৰণে 2 বছৰ থাকিব। OBC MOBCৰ কাৰণে 3 বছৰ। SC ST P STHৰ কাৰণে 5 বছৰ থাকিব। প্ৰতিবন্ধী ব্যক্তি অৰ্থাৎ PWDৰ কাৰণে 10 বছৰ ৰিলেক্সেশ্যন থাকিব। শুদ্ধ পৰিয়ালৰ নিয়ম 1/1/2021 তাৰিখে বা তাৰ পিছত এটা বা একাধিক অংশীদাৰৰ পৰা 2টাতকৈ অধিক জীৱিত সন্তান থকা কোনো ব্যক্তিয়ে চৰকাৰৰ মতে নিযুক্তিৰ বাবে যোগ্য নহ'ব। শুদ্ধ পৰিয়ালৰ নীতিৰ ওপৰত নীতি। ইয়াত আপোনালোকৰ যিসকলৰ 2টাতকৈ অধিক সন্তান আছে সেইসকলে ইয়াৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। যদি আপোনালোকৰ 2টা সন্তান থাকে তেতিয়াহে আপোনালোকে এপ্লাই কৰিব পাৰিব। বিয়া হোৱা ক্ষেত্ৰত শিক্ষাৰ মাধ্যম TET আৰু TET উভয় প্ৰাৰ্থীৰ ভাষা ভাষা 1 আৰু ভাষা 2 যিকোনো এটা বিদ্যালয়ৰ শিক্ষাৰ মাধ্যমৰে সৈতে মিল থাকিব লাগিব য'ত প্ৰাৰ্থীয়ে আবেদন কৰিব বিচাৰে। TET CTET কোৱালিফিকেশ্যন LPUPৰ বাবে TET CTET উত্তীৰ্ণ হোৱা প্ৰাৰ্থীসকলে আবেদনৰ যোগ্যতা অৰ্জন কৰিব। সেইকাৰণে TET আৰু CTET বা CTET আপোনালোকে উত্তীৰ্ণ হ'ব লাগিব। LPUPৰ কাৰণে শিক্ষাগত অৰ্হতা বিচৰা হৈছে। প্ৰতিটো পদৰ বাবে পৰৱৰ্তী পৰ্যায়ত শিক্ষাগত অৰ্হতা তলত উল্লেখ কৰা ধৰণৰ হ'ব। সহকাৰী শিক্ষকৰ কাৰণে LP কাৰণে বিচৰা হৈছে অৰ্থাৎ এছিষ্টেণ্ট টিচাৰ LP কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচৰা হৈছে। ছিনিয়ৰ ছেকেণ্ডাৰী বা ইয়াৰ সমতুল্য কমেও আপোনালোকে 50% নম্বৰ 50% মাৰ্কছ লৈ পেলাই আপোনালোকে পাছ কৰা হ'ব লাগিব। প্ৰাথমিক শিক্ষাত 2 বছৰীয়া ডিপ্ল'মা আপোনালোকৰ থাকিব লাগিব, যি নামেৰে জনা যায় অৰ্থাৎ এলিমেণ্টেৰী এডুকেশ্যনৰ 2 বছৰ ডিপ্ল'মাখন আপোনালোকৰ থাকিব লাগিব আৰু লগতে 50% মাৰ্কছটো থাকিব লাগিব। এছিষ্টেণ্ট টিচাৰ UP কাৰণে বিচৰা হৈছে কোৱালিফিকেশ্যন বিচৰা হৈছে। সেইকাৰণে গ্ৰেজুৱেট ফ্ৰম দ্য UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু 2 বছৰ আপোনালোকৰো ডিপ্ল'মা থাকিব লাগিব। এলিমেণ্টেৰী এডুকেশ্যন বা BEd কৰা বা DLEd কৰা আপোনালোকৰ স্পেচিয়েল এডুকেশ্যন বা BEd স্পেচিয়েল এডুকেশ্যন কৰা হ'লে আপোনালোকৰ ইয়াৰ ভিতৰত যিকোনো এটা কৰা হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগত কিন্তু 2 বছৰ ডিপ্ল'মা লাগিব এইকেইটাৰ এলিমেণ্টেৰী এডুকেশ্যন বা BEd বা DLEd এনেকুৱা ধৰণৰ। তাৰপাছত আছে ছায়েন্স টিচাৰ UP আপাৰ প্ৰাইমেৰীৰ কাৰণে আছে। কোৱালিফিকেশ্যন ইয়াৰ কাৰণে বিচাৰিছে BSc ফ্ৰম দ্য UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা পাছ কৰা হ'ব লাগিব আপোনালোকে।
ছায়েন্স টিচাৰৰ কাৰণে UPৰ কাৰণে আপাৰ প্ৰাইমেৰীৰ কাৰণে ইয়াৰ লগতে আৰু 2 বছৰ আপোনালোকৰ ডিপ্ল'মাখন থাকিব লাগিব এলিমেণ্টাৰী এডুকেশ্যন বা BEd বা DLEd কৰা আপোনালোকৰ স্পেচিয়েল এডুকেশ্যন বা স্পেচিয়েল এডুকেশ্যনৰ BEd কৰা আপোনালোকৰ যিকোনো ইয়াত কোৱালিফিকেশ্যন থাকিব লাগিব তাৰ পাছৰ পদটো ওলাইছে হিন্দী টিচাৰৰ কাৰণে UP আপাৰ প্ৰাইমেৰী হিন্দী টিচাৰৰ কাৰণে ওলাই আছে ইয়াৰ কাৰণে কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেজুৱেট হিন্দী গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব উইথ হিন্দী এজ ওৱান অফ দ্য ছাবজেক্ট ফ্ৰম দ্য UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকৰ হিন্দীটো থাকিব লাগিব তাৰ পৰা পাছ কৰা হ'ব লাগিব UGC ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আৰু লগতে 2 বছৰ আপোনালোককো ডিপ্ল'মা বিচৰা হৈছে এলিমেণ্টাৰী এডুকেশ্যন বা BEd বা DEd কৰা আপোনালোকৰ স্পেচিয়েল এডুকেশ্যন বা BEd স্পেচিয়েল এডুকেশ্যন ইয়াৰ যিকোনো এটা আপোনালোকৰ থাকিব লাগিব তেতিয়া হিন্দী টিচাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব হাউ টু এপ্লাই DE আছাম টিচাৰ ৰিক্ৰুইটমেণ্ট কেনেকৈ এপ্লাই কৰিব আপোনালোকে ডাইৰেক্টৰেট এলিমেণ্টাৰী এডুকেশ্যনৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব পাৰিব আপোনালোকে অতি সহজতে আৰু ডকুমেণ্টছ কি লাগিব আপোনালোকে চাই লওক পাছপৰ্ট সাইজ ফটোগ্ৰাফ লাগিব SSLC এডমিট কাৰ্ড লাগিব SSLC অৰ্থাৎ হাই ছেকেণ্ডেৰী মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব গ্ৰেজুৱেশ্যন মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব এনি আদাৰ মাৰ্কশ্বিট এণ্ড চাৰ্টিফিকেট হায়াৰ এডুকেশ্যনৰ আপোনালোকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট লাগিব DEIED DLEd BEd মাৰ্কশ্বিট লাগিব ফাৰ্ষ্ট ইয়েৰ ছেকেণ্ড ইয়েৰ আৰু চাৰ্টিফিকেট লাগিব কাষ্ট চাৰ্টিফিকেট লাগিব ইন কেছ অফ আপোনালোকে যদি এইকেইটা কেটেগৰী হয় তেনে কাষ্ট চাৰ্টিফিকেট আপোনালোকে দিব লাগিব ডকুমেণ্টছ ইন ছাপৰ্ট অফ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম আপোনালোকে PRC দিব লাগিব পাৰ্মানেণ্ট অসমৰ যে স্থায়ী বাসিন্দা হয় তাৰ কাৰণে এটা প্ৰমাণপত্ৰ PRC দিলেও হ'ব চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ ATET CTET ফৰ UPS আপোনালোকে ATET CTET পাছ কৰা চাৰ্টিফিকেটখন দিব লাগিব কেণ্ডিডেট উইথ ডিছেবিলিটিছ আপোনালোকৰ ডিছেবিলিটি যদি হয় তাৰ চাৰ্টিফিকেটখন আপোনালোকে দিব লগত গভ অথৰাইজৰ পৰা হ'ব লাগিব চাৰ্টিফিকেট অফ এক্স ছাৰ্ভিচমেন যদি এক্স ছাৰ্ভিচমেন হয় আপোনালোকে ডাইৰেক্টৰে সৈনিক ৱেলফেয়াৰ বৰ্ড তাৰ পৰা আপোনালোকে চাৰ্টিফিকেট দিব লাগিব স্কেন ছিগনেচাৰ আপোনালোকে ছিগনেচাৰটো আপলোড কৰিব লাগিব আপোনালোকে নিজে ছিগনেচাৰটো কৰি ল'ব কাগজত তাৰপিছত স্কেন কৰিব ইয়াৰ ষ্টাৰ্টিং ডেটটো হ'ল 2 জানুৱাৰী 2024 10টা বজাৰ পৰা আপোনালোকে আগবেলা অৰ্থাৎ ৰাতিপুৱা 10টা বজাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব 2 জানুৱাৰী 2024 আৰু লাষ্ট ডেট হ'ল 2 ফেব্ৰুৱাৰী 2024 অৰ্থাৎ এমাহ আপোনালোকৰ হাতত সময় থাকিব ইয়াৰ কাৰণে অনলাইন এপ্লাই ষ্টাৰ্ট হ'ব মই আপোনালোকক কৈছোঁ 2 তাৰিখে 2 জানুৱাৰী 2024ত ইয়াৰ কাৰণে আপোনালোকে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে ডিছক্ৰিপশ্যনলৈ আহিব UP অফিচিয়েল নটিফিকেশ্যন অৰ্থাৎ আপাৰ প্ৰাইমেৰী অফিচিয়েল আপোনালোকে এডভাৰটাইজমেণ্টখন চাবলৈ হ'লে বা নটিফিকেশ্যনখন চাবলৈ হ'লে ডিছক্ৰিপশ্যন ভিজিট কৰিব LP অফিচিয়েল নটিফিকেশ্যন চাবলৈ হ'লে ডিছক্ৰিপশ্যন ভিজিট কৰিব ভেকেঞ্চি ব্ৰেকআপ ইয়াৰ কাৰণে কমিশ্যন আহিব এইটো অহা নাই অফিচিয়েল ৱেবছাইট ভিজিট কৰিব সকলোখিনি ডিছক্ৰিপশ্যনত থাকিব বন্ধুসকল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বন্ধুসকল যেতিয়া অনলাইন এপ্লাই আৰম্ভ হ'ব বা ষ্টাৰ্ট হ'ব মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে জনাই দিম গতিকে বন্ধুসকল ভিডিঅ'টো যিমানে আছিলে যদি চাই ভাল পালে লাইক এটা কৰি ল'ব আৰু কিবা সুধিবলগীয়া থাকিলে কমেণ্ট কৰিব এনেকুৱা ধৰণৰ আপডেটবোৰ পাই থাকিবলৈ আমাৰ আছাম আপডেট ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ জয় আই অসম